নমস্কাৰ এই মুহূৰ্তত আগবঢ়াইছো আপোনালোকলৈ এটি বিশেষ খবৰ হেয়া হৈছে অপ্ৰাদেশিকৃত শিক্ষকৰ ধৰ্মঘট নিশ্চয়কৈ স্ক্ৰিনত আপোনালোকে চাই আছে বিটিআৰ অপ্ৰাদেশিকৃত প্ৰাথমিক শিক্ষক সন্থাৰ কোকৰাঝাৰত ধৰ্মঘট সদৌ বিটিআৰ অপ্ৰাদেশিকৃত প্ৰাথমিক শিক্ষক সন্থাৰ উদ্যোগত কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত এক অৱস্থান প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় 2020 চনত সম্পাদিত বিটিআৰ শান্তি চুক্তিৰ 6.3 দফা অনুযায়ী বিটিআৰৰ অপ্ৰাদেশিকৃত প্ৰাথমিক বিদ্যালয়সমূহ প্ৰাদেশিকৰণৰ দাবীত উক্ত অৱস্থান প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় বিটিআৰৰ শতাধিক অপ্ৰাদেশিকৃত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীয়ে হাতে হাতে বেনাৰ ফেস্টুন প্লেকাৰ্ড লৈ বিভিন্ন ধৰণৰ স্লোগান দি বিদ্যালয় প্ৰাদেশিকৰণৰ দাবীত পৰিৱেশ উত্তাল কৰি তোলে যদিহে বিটিআৰৰ অপ্ৰাদেশিকৃত প্ৰাথমিক বিদ্যালয়সমূহ প্ৰাদেশিকৰণৰ বাবে বিটিআৰৰ চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অনিৰ্দিষ্টকাললৈ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ব বুলি সকীয়াই দিয়ে উল্লেখ্য যে প্ৰতিবাদী শিক্ষকসকলে আমাৰ দাবী ন্যায্য দাবী উই ৱান্ট এপইন্টমেন্ট নো ৰেষ্ট প্ৰমোদ বড়ো হুচিয়াৰ ৰণজ পেগু হুচিয়াৰ প্ৰমোদ বড়ো হাই হাই ৰণজ পেগু হাই হাই আদি বিভিন্ন ধৰণৰ চৰকাৰ বিৰোধী স্লোগান দিয়ে উল্লেখ্য যে সদৌ বিটিআৰ অপ্ৰাদেশিকৃত প্ৰাথমিক শিক্ষকসকলৰ চাকৰি প্ৰাদেশিকৰণ নকৰিলে বিটিআৰ বচোৱাৰ স্বাৰ্থত প্ৰমোদ বড়ো হাটাও অভিযানেৰে প্ৰমোদ বড়োক বিটিআৰৰ পৰা বিদায় দিয়া হ'ব বুলি প্ৰতিবাদী শিক্ষকসকলে হুংকাৰ প্ৰদান কৰে হয় নিশ্চয়কৈ আপোনালোকে এই সংবাদ যোগেদি গম পালে যে বিটিআৰৰ প্ৰাথমিক শিক্ষকসকলে যিসকল অপ্ৰাদেশিকৃত শিক্ষক আছে তেওঁলোকৰ যি ধৰ্ণা যি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে এয়া কিন্তু আসলতে কেৱল বিটিআৰ নহয় সমগ্ৰ অসমতে যি পৰিৱেশ এটা হৈ আছে ভেঞ্চাৰৰ কিছুমান ৰিটায়াৰ্ড হৈ গ'ল বহুতেই ৰিটায়াৰ্ড হ'ল আৰু বহু বিদ্যালয় বন্ধ হৈ গ'ল মিড ডে মিল বন্ধ কৰাৰ কাৰণে হাইস্কুল সমূহৰ ছোৱালীবিলাকক চাইকেল নিদিয়াৰ বাবে এনে ধৰণে যিবোৰ ৰাজহুৱা খণ্ডৰ বিদ্যালয় আছে আৰু একত্ৰীকৰণৰ নামত বহু স্কুল কিন্তু বন্ধ হৈ পৰিছে ইতিমধ্যে যদিও মুখ্যমন্ত্ৰী মহোদয়ে বহুবাৰে কৈ আছে বাৰে বাৰে প্ৰায় কৈ আছে প্ৰাদেশিকৰণৰ বিষয়টোৰ ওপৰত মন্তব্য দি আছে কেবিনেট বৈঠকো আনকি বহিলে কিন্তু কাৰ্যকৰী ব্যৱস্থা লোৱা কিন্তু এতিয়াও পৰিলক্ষিত হোৱা নাই কি কৰিব হেয়া কিন্তু লক্ষণীয় বিষয় অপ্ৰাদেশিকৃত শিক্ষকসকল কৰ্মচাৰীসকল আজি বাট চাই আছে মুখ্যমন্ত্ৰী মহোদয়ৰ মুখৰ পিনে চাই আছে নিশ্চয়কৈ মুখ্যমন্ত্ৰী মহোদয় আপুনি এই বিষয়ৰ ওপৰত বিবেচনা কৰিব যেহেতুকে শিক্ষকসকল আৰু বেছি দিন নাই সকলো শিক্ষকে প্ৰায় এতিয়া ৰিটায়াৰ্ড হৈ যাব বহু সংখ্যক শিক্ষক মৃত্যুবৰণ কৰিলে আৰু ৰিটায়াৰ্ড হ'ল গতিকে এই সকলক আৰু বেছি দিন ৰখাই থৈ এই জমৰ যাতনা যাতে মুখ্যমন্ত্ৰী মহোদয় আৰু জমৰ যাতনালৈ ঠেলি নিদিয়ে এই সকল নিশকতীয়া শিক্ষকৰ পিনে আপুনি এবাৰ চাওক যেহেতুকে আপুনি কৈছে যে 2006 চনৰ পূৰ্বে প্ৰতিষ্ঠিত বিদ্যালয়সমূহৰ প্ৰাদেশিকৰণৰ ক্ষেত্ৰত শিথিলতা আনিব আপুনি গতিকে শিথিলতা আনি আপুনি সদয় ভাৱেৰে অকণমান মানৱতাৰ দৃষ্টিৰে এই শিক্ষক শিক্ষয়িত্ৰীসকল কৰ্মচাৰীসকলক যিসকল ভেঞ্চাৰত কাম কৰি আছে অপ্ৰাদেশিকৃত আছে তেওঁলোকৰ বাবে কিবা এটা দিহা কৰক সকলক কিছু সকাহ দিয়ক আৰু যিসকল ড্ৰপ শিক্ষক আছে ড্ৰপ আউট হৈ আছে তেওঁলোকৰ কাৰণেও নিশ্চয়কৈ আপুনি চিন্তা কৰিব কাৰণ তেওঁলোক বহু বছৰে কাম কৰিছে কাম কৰি আজি হয়তো কিবা কণ্ডিশ্যনত তেওঁলোক আজি অপ্ৰাদেশিকৃত হৈ আছে ড্ৰপ আউট হৈ আছে গতিকে এই ড্ৰপ আউট সকলৰ বাবেও বিবেচনা কৰিব বুলি আমাৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছো মুখ্যমন্ত্ৰী মহোদয় যাতে এই সকলৰ প্ৰতি শুভ দৃষ্টি দিয়ে আপুনি আৰু নিশ্চয়কৈ আপোনাৰ আগন্তুক মংগলেই হ'ব শিক্ষকসকলৰ আশীৰ্বাদ আপোনাৰ ওচৰলৈ যাব আপোনাৰ ওপৰত এই শিক্ষকসকলৰ আশীৰ্বাদ থাকিব যেই নহওক আজিৰ ভিডিঅটো এইখিনিতেই সামৰিছো পৰৱৰ্তী আন এটি ভিডিঅত লগ পোৱাৰ আশাৰে ধন্যবাদ জয় আই অসম